নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। চাৰিটা ৰাশিৰ ব্যক্তিসকল সকলোতকৈ ভাগ্যশালী হয়, সকলোতকৈ বেছি শক্তিশালী হয়। ভাগ্য এই শব্দটো শুনিলেই আমাৰ মনত বহুত আশা জন্মে। কিন্তু আপুনি জানেনে, সকলো মানুহে একে ধৰণৰ ভাগ্য লৈ জন্ম নলয়। কিছুমান ৰাশিৰ মানুহৰ ওপৰত ঈশ্বৰৰ বহুত আশীৰ্বাদ থাকে। তেওঁলোকৰ জীৱনত ভাগ্য সদায় এক বিশেষ ভূমিকা পালন কৰে। এই যে চাৰিটা ৰাশিৰ ব্যক্তিসকল সকলোতকৈ বেছি শক্তিশালী হয়, সকলোতকৈ বেছি ভাগ্যশালী হয়, এই চাৰিটা ৰাশিয়ে সকলোকে হাতৰ মুঠিত ৰাখিব পাৰে। এই চাৰিটা ৰাশিৰ ব্যক্তিসকলে জীৱনত সকলোবোৰ লাভ কৰিব পাৰে। এওঁলোকে জীৱনত সকলোবোৰ বস্তুৱে পায়। এওঁলোকেই সকলোতকৈ অধিক ভাগ্যশালী হয়। জ্যোতিষশাস্ত্ৰত 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত চাৰিটা ৰাশি বহুত শক্তিশালী হয়। এই ৰাশিৰ ব্যক্তিসকলৰ সৈতে বেছি চেলেঞ্জ কৰিব নালাগে। এওঁলোক বহুত আত্মবিশ্বাসী হয় আৰু এওঁলোক বহুত ধন সম্পত্তিৰ গৰাকীও হয়। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম সেই চাৰিটা শক্তিশালী ৰাশিৰ বিষয়ে, যিকেইটা ৰাশি ৰাশিচক্ৰৰ 12টা ৰাশিৰ ভিতৰতে অধিক শক্তিশালী হয়, অধিক ভাগ্যশালী হয়। আপোনাৰ ৰাশিটো ইয়াত আছে নেকি? জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ বিবাহৰ ক্ষেত্ৰত, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনাৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। এতিয়া জানি লওঁ আহক সেই চাৰিটা শক্তিশালী ৰাশিৰ বিষয়ে। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ আৰু মেঘ ৰাশিটো সকলোতকৈ শক্তিশালী ৰাশিৰ ভিতৰত এটা ৰাশি হয়। মেঘ ৰাশিৰ ব্যক্তিসকল এনাৰ্জিৰে ভৰি থাকে। এলাহ ভাৱটো এওঁলোকৰ মাজত প্ৰায় নাথাকে। এওঁলোকে কেৱল গতি কৰি থাকে। নিৰন্তৰভাৱে এওঁলোকে গতি কৰি থাকে। মেঘ ৰাশিৰ ব্যক্তিসকলে কেৱল নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখে আৰু নিজৰ পৰিশ্ৰমেৰে এওঁলোকে সফলতা লাভ কৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে কেতিয়াও আনৰ ওপৰত ভৰসা কৰি চলিব নিবিচাৰে। যিবোৰ কাম কৰে নিজৰ সাহসত কৰে। কাৰো ওপৰত ভৰসা কৰি নহয়, নিজৰ সাহসত কৰে, নিজৰ পৰিশ্ৰমৰ দ্বাৰা কৰে আৰু এনেকৈয়ে এওঁলোকে সফলতাৰ উচ্চ শিখৰ প্ৰাপ্তি কৰে। আৰম্ভণিতে কিছু সংঘৰ্ষপূৰ্ণ জীৱন হয় যদিও শেষত এওঁলোকে গোটেই পৃথিৱীকে নিজৰ হাতৰ মুঠিত ৰাখে। অৰ্থাৎ মেঘ ৰাশিৰ ব্যক্তিসকলে সফলতা লাভ কৰে। সকলোবোৰ ধন সম্পত্তি, সুখ, বৈভৱ মেঘ ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ আহে। যদি এই ব্যক্তিসকলক কোনোবাই প্ৰত্যাখ্যান কৰে নাইবা কোনোবাই প্ৰতাৰণা কৰে, তেনেহ'লে এওঁলোকৰ দৰে শত্ৰু তেওঁৰ জীৱনত কোনো নাথাকিব। সেয়েহে মেঘ ৰাশিৰ ব্যক্তিসকলৰ পৰা সদায় সাৱধানে থাকিব, কাৰণ মেঘ ৰাশিটো সকলোতকৈ শক্তিশালী ৰাশিৰ ভিতৰতে অন্যতম ৰাশি হয়। দ্বিতীয় শক্তিশালী ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিটো সকলোতকৈ শক্তিশালী ৰাশি হয়। যেতিয়া এই ৰাশিৰ ব্যক্তিসকল কাৰোবাৰ প্ৰতি আসক্ত হয়, তেতিয়া তেওঁলোক সম্পূৰ্ণৰূপে সমৰ্পিত হয়। যদি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সৈতে কোনোবাই শত্ৰুতা কৰে, তেনেহ'লে সেই শত্ৰুতা বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে সদায় মনত ৰাখি থয়। কাৰণ বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ মংগল গ্ৰহ হয় আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক সকলোতকৈ শক্তিশালী বুলি মানা হয়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সৎ প্ৰকৃতিৰ ব্যক্তি হয়, কিন্তু কিছুসংখ্যক বৃশ্চিক ৰাশিৰ ব্যক্তিৰ মাজত দ্ৰোহী স্বভাৱটোও থাকে। এনেকুৱা ব্যক্তিসকলে কাজিয়া পেচাল কৰিও ভাল পায়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সৎভাৱৰ হয় যদিও কোনোবাই যদি এওঁলোকক কষ্ট দিয়ে, হাৰ্ট কৰে, তেনেকুৱা ক্ষেত্ৰত এওঁলোক ভাৱনাত্মক ৰূপত আক্ৰমণাত্মক হৈ যায়। আৰু শক্তিশালী ৰাশিৰ ভিতৰত দ্বিতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। তৃতীয় শক্তিশালী ৰাশিটো হ'ল মকৰ ৰাশি। শক্তিশালী ৰাশিবোৰৰ ভিতৰত তৃতীয় নম্বৰত মকৰ ৰাশি আছে। মকৰ ৰাশিৰ ব্যক্তি সকলো বহুত শক্তিশালী হয়। নিজৰ ওপৰত এওঁলোকে
ভালদৰে নিয়ন্ত্ৰণ ৰাখিব পাৰে। মকৰ ৰাশিৰ ব্যক্তিসকলে অন্য ৰাশিৰ ব্যক্তিসকলৰ সৈতে বহুত ভাবি চিন্তিয়ে ব্যৱহাৰ কৰে। যাৰ সৈতে যেনেকুৱা ব্যৱহাৰ কৰিব লাগে ঠিক তেনেকৈয়ে এওঁলোকে কৰে। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজকে সকলো ক্ষেত্ৰতে নিজকে মিলাই ল'ব পাৰে। মকৰ ৰাশিৰ ব্যক্তিসকল বহুত শক্তিশালী হোৱাৰ পিছতো এওঁলোকে নিজৰ শক্তি কেতিয়াও প্ৰদৰ্শন নকৰে। আনক এওঁলোকে দেখুৱাই নুফুৰে। মকৰ ৰাশিৰ ব্যক্তিসকলে যি কাম কৰে সম্পূৰ্ণ নিষ্ঠা সহকাৰে কৰে, পৰিশ্ৰমেৰে কৰে আৰু এই পৰিশ্ৰমৰ ফল মকৰ ৰাশিৰ ব্যক্তিসকলে কিছু দেৰিকৈ লাভ কৰে, কিন্তু ফলাফলটো ভাল ফলাফল লাভ কৰে। মকৰ ৰাশিৰ ব্যক্তিসকল কিছু ক্ষেত্ৰত হতাশো হয়, কিন্তু এওঁলোকৰ সৈতে সেই শক্তি আছে, কাৰণ মকৰ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। শনিৰ স্থায়িত্বও এওঁলোকক ফল প্ৰদান কৰে। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্য প্ৰাপ্তি নিশ্চিত ৰূপত কৰে আৰু নিৰন্তৰভাৱে লক্ষ্যৰ ফালে আগুৱাই গৈ থাকে। এতিয়া কথা পাতিম চতুৰ্থ শক্তিশালী ৰাশিটোৰ বিষয়ে। চতুৰ্থ শক্তিশালী ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ ভাৱনাক সম্পূৰ্ণ কাবু কৰি ৰাখে। আৱেগিক হৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেতিয়াও সিদ্ধান্ত নলয়। নিজৰ সংবেদনশীল স্বভাৱক গোপনে ৰাখি এওঁলোকে আগুৱাই গৈ থাকে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস বহুত থাকে। আনতকৈ নিজকে সদায় উচ্চ আসনত ৰাখি এওঁলোকে ভাল পায়। নিজকে ভাল ৰাখিবলৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলে বহুত পৰিশ্ৰম কৰে আৰু আগবাঢ়ি গৈ থাকে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে পৰিশ্ৰম কৰি আগবাঢ়ি যোৱা তথা নিজৰ ক্ষমতাৰ দ্বাৰা তেওঁলোকে সদায় আগবাঢ়ি যাব বিচাৰে। যেনেকৈ নহওক সমাজত এওঁলোকে নিজৰ নামটো প্ৰতিষ্ঠিত কৰিব বিচাৰে। নিজৰ প্ৰতিষ্ঠাৰ বাবে কুম্ভ ৰাশিৰ ব্যক্তিসকলে সকলোবোৰ সমৰ্পণ কৰি দিয়ে আৰু এওঁলোকে ভালকৈ সফলতাও প্ৰাপ্তি কৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকল বহুত শক্তিশালী হয়। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এটা বিশেষত্ব হ'ল এইটোৱে যে যদি এওঁলোকৰ সৈতে কোনোবাই ছল কপট কৰে তেনেহ'লে ইয়াৰ প্ৰতিশোধ এওঁলোকে ভালদৰে লয়। কুম্ভ ৰাশিৰ ব্যক্তিসকলে যদি ভাল কাম কৰে তেনেহ'লে তাৰ পৰিণামো বহুত ভাল হয়, কাৰণ কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। কুম্ভ ৰাশিসকলে জীৱনৰ শেষৰ ফালে অধিক পৰিমাণে ধন সম্পত্তি আহৰণ কৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকল বহুত শক্তিশালী হয়। এওঁলোকে কাকো ভয় নকৰে, কিন্তু আনক সন্মান কৰিবলৈ এওঁলোকে ভালদৰে জানে। আপোনাৰ ভিতৰত এটা অদ্ভুত প্ৰতিভাও লুকাই আছে। নিজৰ লক্ষ্যৰ ফালে সদায় আগুৱাই গৈ থাকে এওঁলোকে। প্ৰিয় দৰ্শক, এই 4টা ৰাশি সকলোতকৈ শক্তিশালী হয়। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।